ধুবুৰী জিলাৰ চাপৰ ৰাজচক্ৰৰ অন্তৰ্গত শালকুচা শ্ৰীগ্ৰাম গাঁৱত অৱস্থিত পূৰ্বৰ পানী যোগান আঁচনি উন্নত কৰিবলৈ জল জীৱন আঁচনিৰ অধীনত প্ৰায় কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণৰ ঠিকা লাভ কৰে গুৱাহাটীৰ এজন মন্ত্ৰীৰ আশীষ পুষ্ট ঠিকাদাৰে। কিন্তু প্ৰধানমন্ত্ৰীৰ সপোন হৰ ঘৰ নল হৰ ঘৰ জল এই সপোন হৈ ৰ'ল। ঠিকাদাৰৰ ময়মতালিত আজিও নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নহ'ল, যাৰ ফলত নিৰ্মীয়মান অৱস্থাত থাকিল প্ৰকল্পটো। ফলত য'ত ত'ত পৰি আছে নিৰ্মাণ কাৰ্যত ব্যৱহৃত সা সামগ্ৰী। চৰকাৰী টকাৰ এক প্ৰকাৰৰ বৃহৎ অপচয়। উল্লেখ্য যে পূৰ্বতে পানী যোগান আঁচনিটোৰ পৰা ৰাইজে লাভ কৰিছিল বিশুদ্ধ খোৱাপানী, কিন্তু উন্নত কৰিবলৈ গৈ প্ৰায় 2 বছৰৰ বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত গাঁওবাসী। তীব্ৰ ক্ষোভ স্থানীয় ৰাইজৰ। চাপৰৰ পৰা আলী আকবৰৰ ৰিপৰ্ট, অৰুণোদয় আছাম। এইটো আজি 2 বছৰৰ মানৰ আগৰ পৰা গুৱাহাটী জন ঠিকাদাৰে কাম পোৱা বুলি আমি শুনিছিলোঁ, কিন্তু তেখেতে ইয়াত পদাৰ্পণ কৰা নাই আজিলৈকে। এই মহুৰি হতুৱাই মাল পেলাই 1 বছৰমান টুকটাক কাম কৰিছে, পাইপলাইনৰ কাম আৰু এই টেংকিৰ কাম কৰিছে। 1 বছৰমানৰ পৰা তেনেকৈ পেলাই থৈ দিছে। এতিয়া আগত যিখিনি আমাৰ কানেকশ্যন আছিল, আমি পানী পাইছিলোঁ, সেইখিনিও কানেকশ্যন খুলি থৈ দিছে। এতিয়া আমি পানী পাবৰ কোনো উপায় নাই। আমি তেনেকৈ আমাৰ পাব্লিকে চলি আছে। 2 বছৰৰ পৰা বন্ধ হৈছে। ঠিকাদাৰ যেতিয়া কাম আৰম্ভ কৰিছে, যেতিয়া পুৰণি কানেকশ্যনবিলাক চব খুলি দিছে। খুলি দিয়াৰ পিছত এতিয়া পানী নাপায়, দিব নোৱাৰে। যিহেতু সিহঁতৰ এজন ফ'ৰ্থ গ্ৰেড আছে, পাব্লিক হেল্থৰ আছে, তেখেতৰ কোনো কাম নাই। তেখেতে আমি শুনা হিচাপে প্ৰত্যেক চব মাহতে এবাৰ কৰি অফিচত জনাই আছে, কিন্তু অফিচে কোনো কেৰেপ কৰা নাই। আগতে আপোনালোকে বিশুদ্ধ পানী পাইছিলোঁ আমি আগতে। বৰ্তমান নাই। বৰ্তমান 2 বছৰৰ পৰা টোটেলে বন্ধ হৈ আছে। পানী আমাৰ খুব আইৰণযুক্ত পানী। আৰু ইয়াৰ আমাৰ যিখিনি গাঁৱৰ যিখিনি পানী কভাৰ কৰে এৰিয়া, এইখিনি আমাৰ 80% দুখীয়া মানুহ। যে নিজে ববীয়াকৈ যে কিবা বিশুদ্ধ পানীৰ ব্যৱস্থা কৰোঁ, তাৰ কোনো উপায় নাই। ইয়াৰ এইটোৱে মানে কমপ্লিট ভৰসা ইয়াৰ ওপৰতে, পাব্লিক হেল্থৰ ওপৰতে। এতিয়া আমি আমাৰ বিভাগীয় মন্ত্ৰী মহোদয়ৰ লগতে চিফ ইঞ্জিনিয়াৰ যিবিলাক আছে পাব্লিক হেল্থৰ, সিহঁতক আমি কৰজোৰে অনুৰোধ জনাওঁ যাতে আমাৰ এই দুখীয়া ৰাইজখিনিক বিশুদ্ধ খোৱা পানী পাবৰ কাৰণে কিবা এটা সুব্যৱস্থা কৰি দিয়ে যাতে। আপোনাৰ যে ঠিকাদাৰৰ কাম পোৱাৰ পিছত থাকি 2 বছৰ হ'ল আৰম্ভ হোৱা। এই 2 বছৰৰ পৰাই বন্ধ। আগতে সেই ৰানিঙে আছিল, চলি আছিল। এই 2 বছৰৰ পৰাই বন্ধ হৈ আছে। আঁচনিটোৰ নাম কি আছিলে? এইটো জনস্বাস্থ্য কাৰিকৰী বিভাগ, শ্ৰীগ্ৰাম 4ৰ্থ খণ্ড। ইয়াত মানে কোন ঠিকাদাৰে কাম কৰিছিলে? এইটো আপোনাৰ গুৱাহাটীত। এতিয়া কাম কিমান দিনৰ পৰা বন্ধ হৈ আছে? 2 বছৰ। কাম আৰম্ভ কৰিছিল মানে 2 বছৰৰ পৰাই কাম আৰম্ভ অলপ কৰি এনেকে ৰাখি থৈ দিছে। আপুনি জনাইছিল নে? বহুত বাৰ জনাইছো, প্ৰত্যেক মাহে জনাইছো। প্ৰত্যেক মাহে মই অফিচতো জনাই আছো আৰু অফিচাৰো জনাই আছে, তথাপিও নকৰে কাম। কি জনাব আপুনি? এতিয়া কম আজি যিখিনি হৈছে, আজিৰ কথাখিনি মই জনাম। প্ৰত্যেক বছৰৰ দৰে এই বছৰো অৰুণোদয় অসমে লৈ আহিছে সৰস্বতী পূজাৰ চেলফি প্ৰতিযোগিতাৰ গিফ্ট ধামাকা। ইচ্ছুক প্ৰতিযোগী পুৰুষ মহিলা উভয়ে সৰস্বতী পূজাৰ মণ্ডপত এখন চেলফি ফটো তুলি আমাৰ 9957282244 এই হোৱাটছএপ নম্বৰত প্ৰেৰণ কৰিব, লগতে নাম আৰু ঠিকনা। প্ৰতিযোগীসকলৰ ভিতৰত প্ৰথম, দ্বিতীয়, তৃতীয় স্থান বাছনি কৰাৰ লগতে 5জন প্ৰতিযোগীক নিচুকনি বঁটা প্ৰদান কৰা হ'ব। ধন্যবাদ। কিয় কেনেকৈ দুৰ্নীতি? ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড। আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি? অনিয়ম, ভ্ৰষ্টাচাৰ, একো নায়কতাবাদ। এতিয়াৰ পৰা আৰু নহ'ব। আমি দিম সত্য বাতৰি। নিজকে সংস্থাপিত কৰাৰ বাবে
তথ্যৰ ওপৰত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু। অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ধৰি দিছে। অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ। আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ। অৰুণোদয় অসম নিৰ্ভীক নিৰপেক্ষ। ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম। Nam Guare,